উৎসৱ মহোৎসৱতে শেষ নহওক এডভান্টেজ আসাম চৰকাৰে গুৰুত্ব দিয়ক থলুৱাৰ অৰ্থনৈতিক উত্তৰণতো বিদেশী বিনিয়োগকাৰীৰ প্ৰতিষ্ঠানত নিয়োজিত হ'ব নালাগে বহিৰাগত কৰ্মচাৰী বৃহৎ প্ৰতিষ্ঠানত নিশ্চিত কৰক থলুৱাৰ নিযুক্তি এডভান্টেজ আসামৰ প্ৰাক্ষণত অসম চৰকাৰলৈ পৰামৰ্শ ৰাইজৰ দলৰ ভুলৰ পৰা আমি কি শিকিছোঁ কাৰণ যোৱা এডভান্টেজ আসামৰ পৰৱৰ্তী সময়ত কোভিড যেতিয়া আৰম্ভ হ'ল কোভিডৰ সময়ত বহু ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় উদ্যোগ অসমত থলুৱা যিসকল নতুন প্ৰজন্মৰ উদ্যোগীয়ে আগবাঢ়ি আহিছিল তেওঁলোকে কিন্তু ঋণৰ বোজাত সেইবোৰ উদ্যোগ বন্ধ হৈ গ'ল চৰকাৰে কোনো বিশেষ ব্যৱস্থা নোলোৱাৰ বাবে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব এই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰক কেনেকৈ ধৰি ৰাখিব এই ব্যৱস্থা নোলোৱাৰ ফলত হাজাৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গৈছে ভুলৰ পৰা শিক্ষা লওক অসম চৰকাৰে এডভান্টেজ আসামক কেন্দ্ৰ কৰি অসম চৰকাৰৰ প্ৰতি এই আহ্বান ৰাইজৰ দলৰ কাৰণ 2017 চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সময়ত প্ৰথমবাৰৰ বাবে এডভান্টেজ হৈছিল কিন্তু সেই এডভান্টেজ আসাম যেতিয়া প্ৰথমবাৰ এডভান্টেজ আসাম হৈছিল তাৰ পৰৱৰ্তী সময়ত অসমবাসীয়ে কি দেখিলে বা অসমৰ নিবনুৱাৰ যিটো সূচাংক সেইটোত আমাৰ উন্নত হ'ল নেকি নে আমাৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত এটা বিশেষ পৰিৱৰ্তন হ'ল নেকি এইবোৰ কথা পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে আৰু এডভান্টেজ আসামৰ প্ৰাক্ষণত এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰলৈ এলানি পৰামৰ্শ ৰাইজৰ দলৰ আহ্বান উৎসৱ মহোৎসৱতে শেষ নহওক এডভান্টেজ আসামৰ উদ্দেশ্য এডভান্টেজ আসাম সফল কৰিবলৈ চৰকাৰে গ্ৰহণ কৰক এলানি দীৰ্ঘম্যাদী পৰিকল্পনা তাৰ বাবে ৰাইজৰ দলৰ পৰামৰ্শ সুস্থিৰ কৰক ৰাজ্যৰ আইন শৃংখলা গঢ়ি তোলক উন্নত আন্তঃগাঁথনি এডভান্টেজ আসামৰ জৰিয়তে আমি কেনেকৈ অসমক আগুৱাই লৈ যাব পাৰোঁ অসমৰ সামগ্ৰিক অৰ্থনৈতিক উত্তৰণ কৰাব পাৰোঁ অসমক কেনেকৈ স্বাৱলম্বিতাৰ দিশত লৈ যাব পাৰোঁ অসমত বাৰম্বাৰ যেতিয়া ভাৰতবৰ্ষৰ প্ৰথম 5খন শ্ৰেষ্ঠ ৰাজ্যৰ কথা কওঁ তেতিয়া প্ৰতিবাৰে আমাৰ মনলৈ আহে অসম কি ক্ষেত্ৰত পিছৰ পৰা স্থান লাভ কৰিছে তেনে ক্ষেত্ৰত সঁচা অৰ্থত প্ৰকৃত অৰ্থত যাতে অসমে ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰ স্থান পায় তাৰ কাৰণে এই এডভান্টেজ আসামে অতীতৰ ভুলবোৰৰ পৰা চৰকাৰ এয়া ৰাজ্য চৰকাৰে হ'ব কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা ল'ব লাগে এই এডভান্টেজ আসাম কেৱল উৎসৱ আৰু মহোৎসৱৰ মাজতে সীমাবদ্ধ হৈ এটা ইভেণ্ট হিচাপে যাতে শেষ হৈ নাযায় ইয়াৰ পৰিসমাপ্তি নঘটে সেইটোৱে আমি কামনা কৰোঁ আৰু সেইকাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ শুভকামনাও জনাইছোঁ যে এডভান্টেজ আসামৰ পৰা যাতে অসমৰ জনগণে সুফল লাভ কৰে আপোনালোকে দেখিছে যে এই এডভান্টেজ আসামটোক যদি এটা পজিটিভ দিশত লৈ যাব লাগে অসমক যদি সঁচা অৰ্থত স্বাৱলম্বী কৰিব লাগে তেতিয়াহ'লে চৰকাৰে কিছুমান দীৰ্ঘম্যাদী পৰিকল্পনা ল'ব লাগিব আৰু এই দীৰ্ঘম্যাদী পৰিকল্পনা ল'ব লাগিলে এটা পৰিৱেশ গঢ়ি তুলিব লাগিলে অসমৰ আইন শৃংখলাৰ ক্ষেত্ৰত যিটো বিগত সময়ছোৱাত আপোনালোকে দেখিছে যে আইন শৃংখলাৰ কি ধৰণে অৱনতি ঘটিছে সেই ক্ষেত্ৰত আইন শৃংখলাৰ ব্যৱস্থাটো বিশেষভাৱে চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে একে সময়তে ইয়াতে বিনিয়োগকাৰীক এটা সুস্থ পৰিৱেশ দিবৰ কাৰণে এটা সুস্থ আন্তঃগাঁথনিৰ শক্তিশালী আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব লাগিব এডভান্টেজ আসাম সফল কৰিবলৈ কি কৰিব লাগিব চৰকাৰে পৰামৰ্শ প্ৰদান কৰি ৰাইজৰ দলৰ মত বৃহৎ গোষ্ঠীৰ মাজতে সীমাবদ্ধ নহওক অৰ্থনৈতিক উত্তৰণ গুৰুত্ব দিয়ক থলুৱাৰ উত্তৰণতো যি বৃহৎ গোষ্ঠীবোৰে অসমলৈকে আহিব এই বৃহৎ গোষ্ঠীৰ মাজতেই গোটেই ব্যৱসায়িক উত্তৰণটো যাতে সীমাবদ্ধ হৈ নাথাকে তাৰে কাৰণে আমাৰ থলুৱাই কি ধৰণে উপকৃত হ'ব অসমৰ নিবনুৱা প্ৰজন্মই কি ধৰণে উপকৃত হ'ব তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা লওক
ইফালে এডভান্টেজ আছামৰ জৰিয়তে ৰাজ্যত গঢ়ি উঠিবলগীয়া উদ্যোগ প্ৰতিষ্ঠানত থলুৱাৰ নিযুক্তি নিশ্চিত কৰাৰো দাবী ৰাইজৰ দলৰ। বিদেশী বিনিয়োগকাৰীৰে হোৱা চুক্তিৰ সময়তে থলুৱাৰ নিযুক্তি নিশ্চিত কৰাৰ দাবী দলটোৰ। এই উদ্যোগসকলৰ লগত যেতিয়া এটা এমঅ হ'ব তেওঁলোকৰ, তেতিয়া থলুৱাৰ বাবে মানে যাতে বিভিন্ন পদ যিবোৰৰ পদত চাকৰি ওলাব তেওঁলোকে মকৰল কৰিব, তাতে যাতে কেৱল অসমৰ থলুৱা লোককহে মকৰল কৰিব পাৰে, বাহিৰৰ পৰা যাতে আমদানি কৰা নহয়। বহিৰাজ্যৰ পৰা যিহেতু সৰহসংখ্যক কোম্পানী যদি কিছু বিদেশৰ পৰা আহে আমি নাজানো, বা ভাৰতৰ অন্য ৰাজ্যৰ পৰা আহে, তেওঁলোকে যাতে বাহিৰৰ পৰা কৰ্মচাৰী নানে, সেই কথাটোৰ ক্ষেত্ৰত চৰকাৰে এমঅ ছিগনেচাৰ কৰালৈকে সেইটো এটা ক্লজ হোৱাটো প্ৰয়োজন, আমি চৰকাৰক আহ্বান জনাইছো। একে সময়তে বিভিন্ন যিবোৰ উদ্যোগ আছে এই উদ্যোগবোৰত স্কিল লোকৰ মানে স্কুল বিশেষ পাৰদৰ্শিতা থকা লোকৰ প্ৰয়োজন হ'ব। প্ৰাৰম্ভিক পৰ্যায়ত বিশেষ বিশেষ পদবী কিছুমানৰ প্ৰথম পৰ্যায়ৰ এই পাৰদৰ্শিতাৰ যি প্ৰয়োজন হ'ব, এই স্কিল লোকসকল হয় প্ৰথম অৱস্থাত চৰকাৰে সেই বৃহৎ গোষ্ঠীসকলে বাহিৰৰ পৰা অনাৰ প্ৰয়োজন থাকিব পাৰে, কিন্তু পৰৱৰ্তী পৰ্যায়ত যাতে অসমত ইয়াক স্কিল ট্ৰেইন কৰি যাতে ইয়াতেই যাতে থলুৱা উপযুক্ত প্ৰশিক্ষণ দি সংস্থাপিত কৰিব পৰা যায়, তাৰ কাৰণে এটা পিৰিয়ড ধৰি দিব লগা, বা এবছৰ বা 2 বছৰ এনেকুৱা এটা বিশেষ সীমা এটা ধৰি দিব লাগে। এইটো আমি চৰকাৰক আহ্বান জনাইছো।